বিহাৰলৈ অগপৰ সজাতি দল নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাত অগপৰে একমত নীতিশ কুমাৰ অসমীয়া জাতিৰ বাবে ভয়ংকৰ ক্ষতিকাৰক বিলখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্তৰত জনমত গঠনৰ প্ৰচেষ্টা অব্যাহত অগপৰ শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ নীতিশ কুমাৰৰ সাক্ষাৎ অগপৰ দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা দলটোত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কমলা কাকতি কেশৱ মহন্ত বৃন্দাবন গোস্বামী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দৰে অগপৰ শীৰ্ষ পৰ্যায়ৰ নেতা আছিল এই সাক্ষাৎকাৰত কুমাৰে স্পষ্ট কৰি দিয়ে তেওঁৰ দলৰ কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰিব অকল এয়াই নহয় ৰাজ্যসভা লোকসভাতো জেডিইউৱে বিৰোধিতা কৰিব উল্লেখ্য যে অগপৰ নেতৃবৃন্দক শিৱসেনাই ইতিমধ্যে বিলখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল শিৱসেনাৰ পাছত জেডিইউৱে সমৰ্থন দিয়াৰ লগে লগে স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰ বিপাঙত পৰাটো খাটাং কিয়নো এই দুয়োটা দল অগপৰ দৰে বিজেপিৰ মিত্ৰ দল চন্দ্ৰবাবু নাইডুৰ দৰে নেতাৰো সমৰ্থন আছে অসম গণ পৰিষদলৈ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ